নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিশ্বজিৎ ব্লগছ আছামলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই পৃথিৱীত হাতত মোবাইল নথকা মানুহ প্ৰায় নাই বুলিব পাৰি। ৰাতিপুৱা চকু মেলিলেই আমি প্ৰথম কি দেখিবলৈ পাওঁ? মোবাইল ফোনটো। ৰাতি শুবলৈ যোৱাৰ আগতে আমি সেই বস্তুটো কি দেখিবলৈ পাওঁ? মোবাইল ফোনটো। খাই থকাৰ সময়ত, খোজকাঢ়ি যোৱাৰ সময়ত, কাৰোবাৰ লগত কথা পাতি থকাৰ সময়তো আমাৰ মনোযোগ প্ৰায় স্ক্ৰীণত কেন্দ্ৰীভূত হৈ থাকে। ক্ৰমান্বয়ে এই স্ক্ৰীণ, এই মোবাইল ফোন আৰু কেৱল এটা প্ৰয়োজনেই নহয়, ই আমাৰ অভ্যাসত পৰিণত হৈ গৈছে আৰু বহু মানুহৰ বাবে ই এটা এনে নিচা হৈ গৈছে যিটো তেওঁলোকে নিজে উপলব্ধি কৰিব নোৱাৰে। কিন্তু আপুনি কিছু সময় কেতিয়াবা ৰৈ ভাবিছেনে যে সকলো সময়ত স্ক্ৰীণ চোৱাৰ পিছত আমাৰ মগজুত ই কি প্ৰভাৱ পেলায়? আমি কিয় আগৰ দৰে শান্ত অনুভৱ নকৰোঁ? আমি কিয় ইমান সহজে অন্যমনস্ক হৈ পৰোঁ? সৰু সৰু কথাবোৰক লৈ আমাৰ কিয় খং উঠে? ৰাতি টোপনি অহাত আমাৰ কিয় অসুবিধা হয়? কিয় বাধা হয়? ইয়াৰ উত্তৰ হয়তো আপুনি হাতত লৈ থকা সৰু মোবাইলটোতে লুকাই আছে। আজিৰ ভিডিঅ'টোত আমি বুজিম যে আমাৰ মগজুৱে কিয় স্ক্ৰীণৰ পৰা কিছু সময় বিৰতি বিচাৰিছে, ডিজিটেল ডিটক্স কি, আৰু স্ক্ৰীণৰ পৰা কিছু সময়ৰ বাবে আঁতৰি থাকিলে আপোনাৰ জীৱনটো কেনেকৈ পুনৰ শান্ত, সুখী আৰু ভাৰসাম্যপূৰ্ণ হ'ব পাৰে। গতিকে এই যাত্ৰা আৰম্ভ কৰোঁ আহক। আপুনি কল্পনা কৰকচোন, এটা সময় আছিল যেতিয়া ৰাতিপুৱা চৰাইৰ সুমধুৰ কণ্ঠত, সুমধুৰ গীতৰ শব্দত মানুহবোৰ সাৰ পাই উঠিছিল, ঘৰৰ বাহিৰত বহি চাহ খাইছিল, বন্ধু বান্ধৱীৰ লগত মুখামুখি কৰি বহি কথা পাতিছিল, আড্ডা মাৰিছিল, ৰাতি সোনকালে শুই পৰিছিল। তেওঁলোকৰ মনটো অনবৰতে নটিফিকেশ্যন, ৰীল আৰু অগণন তথ্যৰে ডুবি যোৱা নাছিল। কিন্তু আজি আমাৰ মগজুৱে প্ৰতি ছেকেণ্ডত কিবা এটা প্ৰচেছ কৰি আছে। কোনো এটা নটিফিকেশ্যন আহিল, এটা মেছেজ আহিল, কোনো এটা ভিডিঅ' ভাইৰেল হ'ল, কাৰোবাৰ নতুন পোষ্ট আহিল, প্ৰতি মুহূৰ্ততে আমাৰ মনোযোগ বাধাগ্ৰস্ত হৈ আছে। আমি ভাবোঁ আমি মাত্ৰ মজা কৰিছোঁ আৰু মনোৰঞ্জন কৰি আছোঁ, কিন্তু সত্যটো হ'ল আমাৰ মগজুৱে নন-ষ্টপ কাম কৰি আছে। যেতিয়া আপুনি অনবৰতে স্ক্ৰীণ চাই থাকে, আপোনাৰ মগজুৱে অহৰহ নতুন নতুন তথ্য গ্ৰহণ কৰি থাকে আৰু মানুহৰ মগজুকো জিৰণিৰ প্ৰয়োজন। ঠিক যেনেকৈ আমাৰ শৰীৰটো ভাগৰি পৰে, ঠিক সেইদৰে আমাৰ মন মগজু ভাগৰি পৰে। কিন্তু পাৰ্থক্য মাথো এইটোৱেই যে আমি শাৰীৰিক ক্লান্তি অনুভৱ কৰোঁ, কিন্তু মানসিক ক্লান্তি ক্ৰমান্বয়ে আমাৰ অভ্যাসৰ এটা অংশ হৈ পৰিছে। আপুনি নিশ্চয় লক্ষ্য কৰিছে, আজিকালি মানুহে এটা কামত বেছি সময় বা দিনলৈ মনোনিৱেশ কৰিব নোৱাৰা হৈছে। কিতাপ এখন পঢ়িবলৈ বহক, 2 মিনিটৰ ভিতৰতে আপোনাৰ ফোনটো মনত পৰিব। কোনো এটা কাম আৰম্ভ কৰক, মাজতে আপুনি ছ'চিয়েল মিডিয়া খুলি দিয়া হ'ব। কিয় এনে হয়? কিয়নো আমাৰ মগজুৱে অহৰহ উত্তেজনা আৰু উদ্দীপনাত অভ্যস্ত হৈ পৰিছে। ৰীল, শ্বৰ্ট ভিডিঅ' আৰু ছ'চিয়েল মিডিয়াই আমাৰ মগজুক কেইছেকেণ্ডমানৰ মূৰে মূৰে নতুন নতুন কণ্টেণ্ট দেখুৱাই থাকে আৰু লাহে লাহে আমাৰ মগজুৱে এই দ্ৰুতবেগী মনোৰঞ্জনৰ লগত অভ্যস্ত হৈ পৰিছে। তাৰপিছত যেতিয়া বাস্তৱ জীৱনত কথাবোৰ লেহেমে যেন লাগে, আমি বিৰক্ত অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। কিন্তু ইয়াৰ পৰাই আৰম্ভ হয় আচল সমস্যাটো আমাৰ। যেতিয়া এজন ব্যক্তিয়ে অকলে বহিব নোৱাৰা হৈ যায়, স্থবিৰ হৈ শান্ত হৈ থাকিব নোৱাৰা হয় আৰু প্ৰতি মুহূৰ্ততে কিবা এটা চোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, ইয়াৰ অৰ্থ হ'ল তেওঁলোকৰ মনটো অস্থিৰ হৈ পৰিছে। আজি বহুতে কয়, মোৰ মনটোত শান্তি নাই একেবাৰে, মই কোনো কামত ফ'কাছ কৰিব নোৱাৰোঁ, মই সকলো সময়তে যেন ভাগৰুৱা অনুভৱ কৰোঁ। কিন্তু তেওঁলোকে বুজি নাপায় যে তেওঁলোকৰ মগজুত অনবৰতে অভাৰলোড হৈ আছে। আপুনি এটা চিন্তা কৰি চাওকচোন, যদি কোনো ঠাইত কোনো কথাত অহৰহ জোৰেৰে শব্দ হৈ থাকে, অলপ পিছত মূৰৰ বিষ হ'বলৈ আৰম্ভ কৰিব আপোনাৰ। ঠিক একেদৰে যেতিয়া মগজুত অনবৰতে তথ্যৰ বোমা বৰ্ষণ কৰা হয়, ই মানসিকভাৱে ক্লান্ত হ'বলৈ আৰম্ভ কৰে। আৰু এই কাৰণেই আজিকালি উদ্বেগ, মানসিক চাপ, অতিমাত্ৰা চিন্তাধাৰা ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ মন কেতিয়াও সঁচা অৰ্থত শান্ত হ'বলৈ নাপায়। ডিজিটেল ডিটক্স মানে কেৱল মোবাইল ফোনটো বন্ধ কৰাটোৱেই নহয়, ইয়াৰ সঁচা অৰ্থ হৈছে মনটোক আকৌ উশাহ লোৱাৰ এক সুযোগ দিয়া, মনটোক কিছু শান্তি দিয়া। যেতিয়া আপুনি কিছু সময়ৰ বাবে পৰ্দাৰ পৰা আঁতৰত থাকে, আপোনাৰ মনটো লাহে লাহে শান্ত হ'বলৈ আৰম্ভ কৰে। আপুনি আকৌ সৰু সৰু কথাবোৰ লক্ষ্য কৰিবলৈ আৰম্ভ কৰে। সেই ৰাতিপুৱাৰ বতাহজাক, গছ-গছনিৰ শব্দ, কোনো প্ৰিয়জনৰ কথা, আপোনজনৰ কথা, আপোনাৰ নিজৰ চিন্তাধাৰা, বিচাৰধাৰা, এই সকলোবোৰ কথাই পুনৰ আপোনাক জীৱন্ত হ'বলৈ আৰম্ভ কৰে।
কিন্তু এটা সঁচা কথা কওঁ, ডিজিটেল ডিটক্স একেবাৰে সহজ নহয়। কাৰণ মোবাইল ফোন এতিয়া কেৱল এটা আমাৰ বাবে ডিভাইচ নহয়, আমাৰ সুখ দুখৰ আৱেগৰ এটা অংশ হৈ পৰিছে। যেতিয়া আমি অকলশৰীয়া অনুভৱ কৰোঁ, আমি আমাৰ ফোনটো তুলি লওঁ। আমি যেতিয়া বিৰক্ত হৈ যাওঁ, আমাৰ ফোনটো তুলি লওঁ। আমি যেতিয়া দুখী হওঁ, আমাৰ ফোনটো তুলি লওঁ। যেতিয়া আমি কামৰ পৰা আঁতৰি থাকোঁ, তেতিয়াও আমাৰ ফোনটোৱে তুলি লওঁ। লাহে লাহে আমি আমাৰ মনটোৰ প্ৰতিটো খালী অংশ, খালী ঠাই এই পৰ্দাৰে, এই স্ক্ৰীনেৰে ভৰাই তুলিছোঁ। আৰু হয়তো এইকাৰণেই আজিৰ মানুহবোৰ বাহিৰৰ পৰা সংযুক্ত যেন লাগে, কিন্তু ভিতৰি ভিতৰি বহু অকলশৰীয়া যেন অনুভৱ হয়। ছ'চিয়েল মিডিয়াই আমাক হাজাৰ হাজাৰ মানুহৰ সৈতে সংযোগ কৰিব পাৰে, কিন্তু ই আমাক নিজৰ লগতেই সংযোগ কৰিবলৈ পাহৰি যায়। আপুনি হয়তো লক্ষ্য কৰিছে, যেতিয়া আপুনি ঘণ্টা ধৰি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে, তাৰপিছত আপুনি মনটো গধুৰ যেন অনুভৱ কৰিব। কেতিয়াবা অকাৰণে আপোনাৰ দুখো লাগিব, কিয়নো আমাৰ মনটোৱে অনবৰতে কিবা নহয় কিবা এটা তুলনা কৰি কম্পেয়াৰ কৰি থাকে। কাৰোবাৰ ভাল জীৱন, কাৰোবাৰ সফলতা, কাৰোবাৰ সৌন্দৰ্য, কাৰোবাৰ সুখ। আমি অজানিতে নিজকে আনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰি দিওঁ, আৰু এই তুলনাই আমাৰ আত্মবিশ্বাস ক্ৰমান্বয়ে দুৰ্বল কৰি তোলে। ডিজিটেল ডিটক্সে আমাক সোঁৱৰাই দিয়ে যে জীৱনটো কেৱল পৰ্দাৰ ভিতৰতে নহয়, বাস্তৱ জীৱনৰ অস্তিত্ব আমাৰ এই বাহিৰৰ জগতখনত আছে। বন্ধুসকল, আপোনাৰ ফোনটো নোহোৱাকৈ কেতিয়াবা কিছু দূৰ খোজ কাঢ়িবলৈ চেষ্টা কৰকচোন। প্ৰথমতে আঁচু হোৱা যেন লাগিব আপোনাৰ, কিন্তু লাহে লাহে ভাল পাবলৈ আৰম্ভ কৰিব। কেতিয়াবা খাই থকাৰ সময়ত খাওঁতে কেৱল খাদ্যত মনোনিৱেশ কৰক, আপোনাৰ ফোনটোত নহয়। কেতিয়াবা কাৰোবাৰ চকুলৈ চাই কথা পাতকচোন, মাজতে আপোনাৰ ফোনটো চেক নকৰাকৈ। জীৱনৰ সৰু সৰু কথাবোৰত কিমান শান্তি লুকাই আছে তেতিয়া আপুনি উপলব্ধি কৰিব। মনটোক আটাইতকৈ বেছি প্ৰয়োজন নীৰৱতা বা চাইলেঞ্চ, কিন্তু আজি আমি মৌনতাক, নীৰৱতাক ভয় কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি যেতিয়াই কেইটামান ছেকেণ্ড খালী পাওঁ, লগে লগে আমি আমাৰ ফোনটো তুলি লওঁ। কিয়নো আমি পাহৰিছোঁ কেনেকৈ নিজৰ চিন্তাৰে কেনেকৈ অকলে থাকিব লাগে। কিন্তু সত্যটো হ'ল, মানুহৰ গভীৰতম বৃদ্ধি, বিকাশ শান্তিৰেই হয়। যেতিয়া আপুনি কিছু সময় স্ক্ৰীনৰ অবিহনে কটায়, আপোনাৰ মগজুৱে লাহে লাহে ৰিছেট হ'বলৈ আৰম্ভ কৰে। আপোনাৰ টোপনিও ভাল হয়, আপোনাৰ মনোযোগো বাঢ়ি যায়, মনটো লাহে লাহে পাতল যেন, লগো যেন অনুভৱ হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আপুনি আকৌ নিজকে নিজৰ দৰে অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বন্ধুসকল, বহুতো গৱেষণাৰ পৰা দেখা গৈছে যে অনবৰতে স্ক্ৰীন চাই থাকিলে আমাৰ মগজুত ডপামিনৰ মাত্ৰা সঘনাই উঠা-নমা কৰে। ডপামিন হৈছে সেই ৰাসায়নিক পদাৰ্থ যি আমাক সুখী আৰু উত্তেজনা অনুভৱ কৰায়। প্ৰতিটো ন'টিফিকেশ্যন, প্ৰতিটো লাইক, প্ৰতিটো নতুন ভিডিঅ' মগজুক এটা সৰু ডপামিন হিট দিয়ে, আৰু লাহে লাহে আমাৰ মগজু সেই তাৎক্ষণিকভাৱে পোৱা সুখৰ প্ৰতি আসক্ত হৈ পৰে। তেতিয়া স্বাভাৱিক জীৱনটো নিস্তেজ যেন লাগিবলৈ আৰম্ভ কৰে আমাৰ। কিতাপ পঢ়াটো কঠিন হৈ পৰে, দীঘলীয়া কথা বতৰাবোৰ বিৰক্তিকৰ হৈ পৰে, ধৈৰ্য কমিবলৈ আৰম্ভ কৰে। আৰু এই কাৰণেই আমি আজি বহু লোকে তাৎক্ষণিক ফলাফল বিচাৰে যিকোনো কামত তেওঁলোকৰ জীৱন বাদত। কিন্তু আমাৰ জীৱনটো সদায় দ্ৰুত নহয়, ফাষ্ট নহয়। সদায় কিছুমান ধুনীয়া বস্তু লাহে লাহে নিৰ্মাণ কৰা হয়, শান্তি লাহে লাহে আহে, সফলতাও লাহে লাহে গঢ় লৈ উঠে, আৰু এটা শক্তিশালী মন লাহে লাহে গঢ় লৈ উঠে। ডিজিটেল ডিটক্সে আমাক পুনৰ শ্ল' লাইফ জীয়াই থাকিবলৈ শিকাইছে। এতিয়া প্ৰশ্ন হয়, আপুনি আৰম্ভ কৰিব কেনেকৈ? প্ৰথম, আপোনাৰ দিনটোত কিছু ন' স্ক্ৰীন টাইম নিৰ্ধাৰণ কৰি লওক। উদাহৰণস্বৰূপে, ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথম 30 মিনিটলৈ ফোনটো নাচাব। শোৱাৰ 1 ঘণ্টা আগতে আপোনাৰ ফোনটোৰ স্ক্ৰীন বন্ধ কৰিবলৈ চেষ্টা কৰিব। খাই থাকোঁতে ফোনটো আঁতৰাই ৰাখক। প্ৰকৃতিৰ লগত প্ৰতিদিনে কিছু সময় কটাওক। এনে কিতাপ পঢ়ক, ডায়েৰী লিখক, ধ্যান কৰক, বা কেৱল মনে মনে বহক অলপ। আৰম্ভণিতে আপুনি কিছু অস্থিৰ যেন অনুভৱ কৰিব, বাৰে বাৰে আপোনাৰ ফোনটো চেক কৰিবলৈ মন যাব বিচাৰিব আপুনি। কিন্তু সেই সময়ত আপোনাৰ মনটো লাহে লাহে বিষমুক্ত অৰ্থাৎ ডেটক্স হৈ আছে। মনত ৰাখিব, প্ৰতিটো অভ্যাস আৰম্ভণিতে কঠিন যেন লাগেই, কিন্তু যেতিয়া আপোনাৰ মনটো ক্ৰমান্বয়ে শান্ত হয়, আপুনি উপলব্ধি কৰিব যে পৰ্দাৰ পৰা, স্ক্ৰীনৰ পৰা অলপ দূৰত্বই আপোনাৰ জীৱনটো কিমান সলনি কৰি পেলাইছে। আজিৰ পৃথিৱীত প্ৰযুক্তি বেয়া নহয় কেতিয়াও, মোবাইল ফোনো আমাৰ শত্ৰু নহয়। সমস্যা আৰম্ভ হয় তেতিয়া
যেতিয়া প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে প্ৰযুক্তিয়ে আমাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, যেতিয়া পৰ্দাই স্ক্ৰীনে আমাৰ শান্তি কঢ়িয়াই নিয়ে, আমাৰ ফ'কাছ দুৰ্বল কৰি দিয়ে আৰু আমাক নিজৰ পৰা আঁতৰাই লৈ যায়, তেতিয়া এটা বিৰতি বা এটা ব্ৰেক লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। আমাৰ জীৱনটো কেৱল অনলাইনত থকাটোৱেই নহয়, জীৱনটো হ'ল আপোনজনৰ লগত বহি অলপ হাঁহিৰ সোৱাদ লোৱা, ৰাতিপুৱাৰ ৰ'দজাক অনুভৱ কৰা, নিজৰ মনটোক বুজি পোৱা, শান্তভাৱে উশাহ এটি লোৱা, আৰু এই সকলোবোৰ বস্তু পৰ্দাৰ বাহিৰত পোৱা যায়। হয়তো আজি আপোনাৰ মনটো বৰ ভাগৰুৱা যেন হৈ পৰিছে, হয়তো ভিতৰি ভিতৰি কঠোৰ যেন অনুভৱ হৈছে আপোনাৰ, হয়তো আপুনি অনুভৱ কৰিছে যে জীৱন বাটৰ ক'ৰবাত শান্তিবোৰ হেৰাই গৈছে আপোনাৰ। গতিকে হয়তো আপোনাৰ মনটোক মাত্ৰ এইবাবে এটা কথাৰ প্ৰয়োজন, অলপ নিস্তব্ধতা, কিছু নীৰৱতা, অলপ জিৰণি লোৱা আৰু এই পৰ্দাৰ পৰা অলপ সময় আঁতৰি থকা। কাৰণ যেতিয়া মনটো শান্ত হৈ থাকে আমাৰ, তেতিয়াহে এজন ব্যক্তিয়ে নিজকে সঁচাকৈ শুনিব পাৰে, নিজক বিচাৰি পাব পাৰে। গতিকে আজিয়ে নিজৰ ওচৰত এটা সৰু প্ৰতিশ্ৰুতি দিয়ক, প্ৰতিদিনে কেইমিনিটমানৰ বাবে পৰ্দাৰ পৰা, স্ক্ৰীনৰ পৰা আঁতৰি মনটো মুক্ত কৰিব, কেইটামান মুহূৰ্ত কেৱল নিজৰ বাবে ৰাখিব আৰু লাহে লাহে নিজৰ মনটোক আকৌ শান্ত কৰিবলৈ চেষ্টা কৰিব। মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ শান্তি বাহিৰত নহয়, ই আপোনাৰ ভিতৰতেই আছে। আপুনি মাত্ৰ এই পৰ্দা বা স্ক্ৰীনৰ শব্দ অলপ কম কৰিবলৈ চেষ্টা কৰিব লাগিব আপোনাৰ জীৱনত, যাতে আপুনি আকৌ এবাৰ আপোনাৰ হৃদয়খনৰ মাত, ইয়াৰ শব্দ শুনিব পাৰে। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, এই ভিডিঅ'টো উপভোগ কৰিব পাৰিলে, তেন্তে অনুগ্ৰহ কৰি ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ লগত, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেল বিশেষ ব্লগছ আছাম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক কুশলে থাকক, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।